তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে। চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে। তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল। গতিকে এতিয়া দোষীয়ে শাস্তি পাওক, সেয়াই আমাৰ কামনা। আপুনি গৈ ছিংগাপুৰত এবাৰ যাব লাগে, দুলু আহমেদে খুব কৈ আছে কথাটো, আপোনাক অনুৰোধ জনাই আছে তেখেতে। কিন্তু আমাৰ দেশৰ যিটো তদন্ত প্ৰক্ৰিয়া আৰু যিটো আইন প্ৰক্ৰিয়া সেইটোৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। আৰু ইতিমধ্যে ছিংগাপুৰৰ পৰাও সেই তদন্ত প্ৰক্ৰিয়া এটা চলাইছিলে তেওঁলোকে। গতিকে এতিয়া মই ভাবোঁ আমাৰ দেশত আৰু আমাৰ অসম পুলিচে যিখিনি কৰিব, জুবিনৰ প্ৰতি আমাৰ যি মানে আৱেগ আছে সেয়া প্ৰতিজন অসমীয়াৰ আছে। আমি দিয়া FIR ওপৰত বেছ কৰিও তেওঁলোকে সেই বস্তুখিনি কৰিছে ন। গতিকে বেলেগকে যোৱাৰ একো মই ভাবোঁ এতিয়ালৈকে ভবা নাই। আৰু ইমানখিনি কথা আমি বাৰু বহুত আইনী কথাবোৰ নাজানো, কিন্তু আমি বিশ্বাস কৰোঁ অসম পুলিচে যিটো কৰিব তেওঁলোকৰো সমানে জুবিনৰ প্ৰতি মানে দায়িত্বও আছে, তেওঁলোকৰ সেইখিনি আৱেগো আছে। গতিকে যিখিনি অসম পুলিচে দায়িত্ব লৈ কৰিব সেইখিনিয়ে মই নাভাবোঁ আকৌ আমি বেলেগকৈ কিবা এটা কৰিব লাগিব বুলি। গতিকে এতিয়া আমি সম্পূৰ্ণ আইনৰ এই প্ৰক্ৰিয়াটোৰ ওপৰত আমি আস্থা ৰাখি আমি আগবাঢ়িছোঁ। তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে। চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে। তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল। গতিকে এতিয়া দোষীয়ে শাস্তি পাওক, সেয়াই আমাৰ কামনা। আপুনি গৈ ছিংগাপুৰত এবাৰ যাব লাগে, দুলু আহমেদে খুব কৈ আছে কথাটো, আপোনাক অনুৰোধ জনাই আছে তেখেতে। কিন্তু আমাৰ দেশৰ যিটো তদন্ত প্ৰক্ৰিয়া আৰু যিটো আইন প্ৰক্ৰিয়া সেইটোৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। আৰু ইতিমধ্যে ছিংগাপুৰৰ পৰাও সেই তদন্ত প্ৰক্ৰিয়া এটা চলাইছিলে তেওঁলোকে। গতিকে এতিয়া মই ভাবোঁ আমাৰ দেশত আৰু আমাৰ অসম পুলিচে যিখিনি কৰিব, জুবিনৰ প্ৰতি আমাৰ যি মানে আৱেগ আছে সেয়া প্ৰতিজন অসমীয়াৰ আছে। আমি দিয়া FIR ওপৰত বেছ কৰিও তেওঁলোকে সেই বস্তুখিনি কৰিছে ন। গতিকে বেলেগকে যোৱাৰ একো মই ভাবোঁ এতিয়ালৈকে ভবা নাই। আৰু ইমানখিনি কথা আমি বাৰু বহুত আইনী কথাবোৰ নাজানো, কিন্তু আমি বিশ্বাস কৰোঁ অসম পুলিচে যিটো কৰিব তেওঁলোকৰো সমানে জুবিনৰ প্ৰতি মানে দায়িত্বও আছে, তেওঁলোকৰ সেইখিনি আৱেগো আছে। গতিকে যিখিনি অসম পুলিচে দায়িত্ব লৈ কৰিব সেইখিনিয়ে মই নাভাবোঁ আকৌ আমি বেলেগকৈ কিবা এটা কৰিব লাগিব বুলি। গতিকে এতিয়া আমি সম্পূৰ্ণ আইনৰ এই প্ৰক্ৰিয়াটোৰ ওপৰত আমি আস্থা ৰাখি আমি আগবাঢ়িছোঁ। তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে। চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে। তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল। গতিকে এতিয়া দোষীয়ে শাস্তি পাওক, সেয়াই আমাৰ কামনা। আপুনি গৈ ছিংগাপুৰত এবাৰ যাব লাগে, দুলু আহমেদে খুব কৈ আছে কথাটো, আপোনাক অনুৰোধ জনাই আছে তেখেতে। কিন্তু আমাৰ দেশৰ যিটো তদন্ত প্ৰক্ৰিয়া আৰু যিটো আইন প্ৰক্ৰিয়া সেইটোৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। আৰু ইতিমধ্যে ছিংগাপুৰৰ পৰাও সেই তদন্ত প্ৰক্ৰিয়া এটা চলাইছিলে তেওঁলোকে। গতিকে এতিয়া মই ভাবোঁ আমাৰ দেশত আৰু আমাৰ অসম পুলিচে যিখিনি কৰিব, জুবিনৰ প্ৰতি আমাৰ যি মানে আৱেগ আছে সেয়া প্ৰতিজন অসমীয়াৰ আছে। আমি দিয়া FIR ওপৰত বেছ কৰিও তেওঁলোকে সেই বস্তুখিনি কৰিছে ন। গতিকে বেলেগকে যোৱাৰ একো মই ভাবোঁ এতিয়ালৈকে ভবা নাই। আৰু ইমানখিনি কথা আমি বাৰু বহুত আইনী কথাবোৰ নাজানো, কিন্তু আমি বিশ্বাস কৰোঁ অসম পুলিচে যিটো কৰিব তেওঁলোকৰো সমানে জুবিনৰ প্ৰতি মানে দায়িত্বও আছে, তেওঁলোকৰ সেইখিনি আৱেগো আছে। গতিকে যিখিনি অসম পুলিচে দায়িত্ব লৈ কৰিব সেইখিনিয়ে মই নাভাবোঁ আকৌ আমি বেলেগকৈ কিবা এটা কৰিব লাগিব বুলি। গতিকে এতিয়া আমি সম্পূৰ্ণ আইনৰ এই প্ৰক্ৰিয়াটোৰ ওপৰত আমি আস্থা ৰাখি আমি আগবাঢ়িছোঁ।